নমস্কাৰ ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছোঁ আছাম টেষ্ট ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাসৰ প্ৰথম লেচনৰ কুৱেশ্যন এনচাৰ অৰ্থাৎ MCQ কুৱেশ্যন এনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। এইটো হৈছে প্ৰথম পাৰ্ট, বংগ বিভাজন স্বদেশী আন্দোলন আৰু ফলাফল। কুৱেশ্যন নম্বৰ 1, বংগ বিভাজন ভাইছৰয়ৰ দেশৰ শাসনকালত সংঘটিত হৈছিল। ইয়াত অপশ্যন 4টা দিয়া আছে: লৰ্ড মিণ্টো, লৰ্ড মাউণ্টবেটেন, লৰ্ড নেথানিয়েল কাৰ্জন, লৰ্ড আৰউইন। ইয়াৰ উত্তৰটো হ'ব চি, লৰ্ড নেথানিয়েল কাৰ্জন। 2 নম্বৰ, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ দেশ এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। ইয়াত আছে অপশ্যন নম্বৰ এ, 1,02,340 বৰ্গ মাইল। বি নম্বৰ আছে 1,06,540 বৰ্গ মাইল। চি নম্বৰ আছে 1,07,040 বৰ্গ মাইল। ডি নম্বৰ আছে 1,08,640 বৰ্গ মাইল। এনচাৰটো হ'ব বি নম্বৰ 1,06,540 বৰ্গ মাইল। 3 নম্বৰ, পূৰ্ববংগ আৰু অসমৰ নামৰ প্ৰদেশখনৰ ৰাজধানী ডেছত স্থাপন কৰা হৈছিল। অপশ্যন এ শ্বিলং, অপশ্যন বি গুৱাহাটী, অপশ্যন চি ঢাকাত, অপশ্যন ডি এটাও নহয়। এনচাৰটো হ'ব অপশ্যন চি ঢাকাত। কুৱেশ্যন নম্বৰ 4, ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়? অপশ্যন এ বংগপ্ৰদেশক, অপশ্যন বি দিল্লীক, অপশ্যন চি পোৰবন্দৰক, অপশ্যন ডি এটাও নহয়। এনচাৰটো হ'ব অপশ্যন এ বংগপ্ৰদেশক। কুৱেশ্যন নম্বৰ 5, 1905 খ্ৰীষ্টাব্দৰ ডেছ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? অপশ্যন এ 26 জানুৱাৰী, অপশ্যন বি 16 অক্টোবৰ, অপশ্যন চি 15 আগষ্ট, অপশ্যন ডি এটাও নহয়। উত্তৰটো হ'ব অপশ্যন বি 16 অক্টোবৰ। কুৱেশ্যন নম্বৰ 6, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ডেছ? অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে, অপশ্যন বি 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্ট তাৰিখে, অপশ্যন চি 1907 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে, অপশ্যন ডি 1907 খ্ৰীষ্টাব্দৰ 27 আগষ্ট তাৰিখে। উত্তৰটো হ'ব অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে। কুৱেশ্যন নম্বৰ 7, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল? অপশ্যন এ গিৰীশ ঘোষ, অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত, অপশ্যন চি অমৃতলাল বসু, অপশ্যন ডি অমৰেন্দ্ৰ নাথ দত্ত। উত্তৰটো হ'ব অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত। কুৱেশ্যন নম্বৰ 8, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? অপশ্যন এ 1902 চনৰ 5 আগষ্ট, অপশ্যন বি 1903 চনৰ 26 আগষ্ট, অপশ্যন চি 1904 চনৰ 15 আগষ্ট, অপশ্যন ডি 1906 চনৰ 11 মাৰ্চত। উত্তৰটো হ'ব অপশ্যন ডি 1906 চনৰ 11 মাৰ্চত। 9 নম্বৰ, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? অপশ্যন এ জামছেদজী টাটা, অপশ্যন বি আচাৰ্য প্ৰফুল্ল ৰায়, অপশ্যন চি নীলৰতন সৰকাৰ, অপশ্যন ডি ভূপেন্দ্ৰনাথ দত্ত। উত্তৰটো হ'ব অপশ্যন বি আচাৰ্য প্ৰফুল্ল ৰায়, অপশ্যন বি আচাৰ্য প্ৰফুল্ল ৰায়। কুৱেশ্যন নম্বৰ 10, বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল? অপশ্যন এ জামছেদজী টাটা, অপশ্যন বি আচাৰ্য প্ৰফুল্ল ৰায়, অপশ্যন চি নীলৰতন সৰকাৰ, অপশ্যন ডি
ক্ষীৰোদ প্ৰসাদ। উত্তৰটো হ'ব অপশ্যন চি নীলৰতন সৰকাৰ। কুৱেশ্যন নম্বৰ 11, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয় বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? অপশ্যন এ দাদাভাই নৌৰোজী, অপশ্যন বি বিপিন চন্দ্ৰ পাল, অপশ্যন চি গোপাল কৃষ্ণ গোখলে, অপশ্যন ডি লাল লাজপত ৰায়। এনচাৰটো হ'ব অপশ্যন এ দাদাভাই নৌৰোজী। কুৱেশ্যন নম্বৰ 12, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অপশ্যন এ গিৰীশ ঘোষ, অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন চি অমৃতলাল বসু, অপশ্যন ডি অমৰেন্দ্ৰ নাথ দত্ত। উত্তৰটো হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। 13, বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল? অপশ্যন এ 1905 চনত, অপশ্যন বি 1904 চনত, অপশ্যন ডি 1907 চনত, ইয়াত অপশ্যন চি ডি হৈছে অপশ্যন ডি হ'ব 1906 চনত। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি, অৰ্থাৎ ইয়াত ডি হোৱাটো ইয়াত হ'ব 1907 চনত। 14, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? অপশ্যন এ 1910 খ্ৰীষ্টাব্দৰ 26 ডিচেম্বৰত, অপশ্যন বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত, অপশ্যন চি 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰত, অপশ্যন ডি 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰত। উত্তৰটো হ'ব অপশ্যন বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত। 15, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? অপশ্যন এ শাসনৰ সুবিধাৰ বাবে, অপশ্যন বি ভাৰতক ব্ৰিটিছে স্বাধীনতা নিদিয়াৰ বাবে, অপশ্যন চি ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা, অপশ্যন বি এটাও নহয়। উত্তৰটো হ'ব অপশ্যন চি ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা। 16, বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল? অপশ্যন এ কেৱল স্বদেশৰ লোকে কৰা আন্দোলনৰ বাবে, অপশ্যন বি বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰাৰ ব্যৱহাৰ কৰাৰ বাবে, অপশ্যন চি ব্ৰিটিছে বংগ বিভাজন কৰি স্বদেশী নামটো ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াত অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে। 17, বংগভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী দেশৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল। গুৱাহাটীৰ পৰা, কলিকতাৰ পৰা, চট্টগ্ৰামৰ পৰা এটাও নহয়। এইটো আছে পিছত মই চাই দিম বাৰু। 18, ডেছ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰীকৰণ হয়? অপশ্যন এ 1910 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰত, অপশ্যন বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ, অপশ্যন চি 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ, অপশ্যন ডি 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ। এনচাৰটো হ'ব অপশ্যন বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। 19, 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত ঘোষণা কৰা মৰ্মে অসমৰ প্ৰদেশৰ ৰাজধানী দেশলৈ স্থানান্তৰিত কৰা হৈছিল। অপশ্যন এ গুৱাহাটী, অপশ্যন বি কলিকতা, অপশ্যন চি শ্বিলং, অপশ্যন ডি এটা নহয়। এনচাৰটো হ'ব অপশ্যন চি শ্বিলং। 20, চিপাহী বিদ্ৰোহৰ সংঘটিত হয় ডেছ? অপশ্যন এ 1657 খ্ৰীষ্টাব্দত, অপশ্যন বি 1757 খ্ৰীষ্টাব্দত, অপশ্যন চি 1857 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1858। উত্তৰটো হ'ব অপশ্যন চি 1857 খ্ৰীষ্টাব্দত। 21, ডেছক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি? অপশ্যন এ চিপাহী বিদ্ৰোহ, অপশ্যন বি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, অপশ্যন চি কংগ্ৰেছ মুছলিম লীগৰ সংঘাত,
অপশ্যন ডি বংগ বিভাজন উত্তৰটো হ'ব অপশ্যন ডি বংগ বিভাজন 22 মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা কি সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰে অপশ্যন এ ইয়াণ্ডাবু সন্ধি অপশ্যন বি ভাৰ্চাই সন্ধি অপশ্যন চি এলাহাবাদ সন্ধি অপশ্যন ডি এটাও নহয় উত্তৰটো হ'ব অপশ্যন চি এলাহাবাদ সন্ধি 23 ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্টৰ প্ৰৱৰ্তন কৰে অপশ্যন এ 1771 খ্ৰীষ্টাব্দত অপশ্যন বি 1762 খ্ৰীষ্টাব্দত অপশ্যন চি 1763 খ্ৰীষ্টাব্দত অপশ্যন ডি 1764 খ্ৰীষ্টাব্দত উত্তৰটো হ'ব অপশ্যন চি 1763 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ ঘটে 24 হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা ঘাই শাসন কেন্দ্ৰ অৰ্থাৎ ইয়াত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হোৱাৰ পিছত হ'ব লাগিছিল ঘাই শাসন কেন্দ্ৰকেইটাৰ কথা কৈছে অপশ্যন এ কলিকতা মুম্বাই আৰু দিল্লী অপশ্যন বি কলিকতা মুম্বাই আৰু মাদ্ৰাছ অপশ্যন চি কলিকতা মুম্বাই আৰু উৰিষ্যা অপশ্যন ডি এটা নহয় উত্তৰটো হ'ব অপশ্যন বি কলিকতা মুম্বাই আৰু মাদ্ৰাছ 25 ইয়াত ডেছ তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা আছিল অপশ্যন এ 1864 খ্ৰীষ্টাব্দ 7 ফেব্ৰুৱাৰী অপশ্যন বি 1884 খ্ৰীষ্টাব্দ 17 ফেব্ৰুৱাৰী অপশ্যন চি 1885 খ্ৰীষ্টাব্দ 7 ফেব্ৰুৱাৰী অপশ্যন ডি 1885 অপশ্যন চিটো হ'ব 1885 খ্ৰীষ্টাব্দ 7 ফেব্ৰুৱাৰী অপশ্যন ডি 1887 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী উত্তৰটো হ'ব অপশ্যন এটো হ'ব 1874 খ্ৰীষ্টাব্দ 7 ফেব্ৰুৱাৰী আজিৰ পাৰ্টত ইমানখিনি আছিল নেক্সট আৰু বাকী কেইবাটাও পাৰ্ট হ'ব অৰ্থাৎ 4টা বা 5টা পাৰ্ট হ'ব এমচিকিউ দিয়া হোৱাৰ পিছত মই বাকীখিনি কুৱেশ্যন আনচাৰ দিম সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি মই আপোনাক কৰিছোঁ নমস্কাৰ